জাগিৰোডৰ সেমিকন্ডাক্টৰ প্ৰকল্পত নিয়োগৰ বাবে প্ৰশিক্ষণৰ নামত বহিৰাজ্যৰ যুৱতী সৰবৰাহ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া যুৱতী সৰবৰাহ যদি হৈছে সেয়া বেলেগ কথা কিন্তু বহিৰাজ্যত যুৱতীসকল শ্ৰমিক হিচাপে নিয়োজিত হোৱাটো ভাল কথাহে অসমলৈ অহা পমুৱা মুছলমানসকলৰ অধিকাংশই বহিৰাজ্যত নিয়োজিত তেনে ক্ষেত্ৰত আমাৰ মানুহো বহিৰাজ্যত নিয়োজিত হ'ব লাগে সকলো সুবিধা 20-30 বছৰ আগতে অসমলৈ অহা বাংলাদেশীসকলে কিয় পাব লাগে দাস কলিতাসকলেও সুবিধাসমূহ গ্ৰহণ কৰা উচিত বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে আমাৰটো ক'ব গ'লে আমাৰ গোটেই অসমৰ মিয়া লৰা ছোৱালী বেংগলোৰ কেৰালা সবতো ভৰ্তিয়ে হৈ আছে গৈয়ে আছে কামটো কৰি আছে আৰু এখন ভাৰতৰ যিটো বিকাশ উদ্যোগিক বিকাশ তাৰ সুযোগ আজি কোনে লৈ আছে কেৰালাত গ'লে মই বৰপেটা লৰা ছোৱালীয়ে লগ পাই থাকো এবাৰ কেৰালাত মই কৈছো মোক আহি কৈছে দাদা আমি বৰপেটিয়া কলগেছিয়া জনিয়া ভাৰতখনটো আমাৰে গতিকে অকল এই গোটেই সুবিধাবিলাক পমুৱা মুছলমান মানুহখিনিয়ে লোৱাৰ জায়গাত যদি আমাৰ হিন্দু মানুহখিনিয়ে লয় তাতনো বেয়া পাবলগীয়া কি আছে গতিকে হেতুটো আদৰণিহে জনাব লাগে যে আমাৰ মানুহে গৈছে বাংগালুৰুত গৈছে কাম কৰিছে চল চক্ৰান্ত কৰি চাকৰি দিম বুলি বোলে মানৱ সৰবৰাহ কৰিছে তেতিয়া বেলেগ কথা চাকৰি কৰিবৰ কাৰণে যদি কোনোবা ইয়াৰ পৰা মানুহ গৈছে তাততো এইটো আমি আদৰণিহে জনাব লাগে ঘৰত ইয়াত যদি 3000 টকা ইনকাম পোৱা নাই 20000 টকা কৰবাত গৈ কাম কৰি আছে ভাৰতখনটো আমাৰে হয় গতিকে আমাৰ দেশত আমি নগৈ কোনে যাব এতিয়া আমাৰ দেশত কোন গৈছে যিসকল বাংলাদেশৰ পৰা আহিছিলে 20-30-40 বছৰ আগত তেওঁলোকে হায়দৰাবাদ অন্ধ্ৰপ্ৰদেশ বাংগালুৰুত গৈ সুবিধা লৈ আছে তাৰ জায়গাত আমি দাস কলিতা মানুহবিলাকেও সুবিধা ল'ব লাগে একোটো বেয়া কথা নহয়